আমাৰ ষ্টাৰ থাকিব, আমাৰ গেৰেণ্টিও থাকিব, ষ্টাৰো থাকিব। আমাৰ এতিয়ালৈকে 34 আমাৰ দূৰৰ পৰা আমি ঘোষণা কৰা হ'ল। বাকী কেইটামান যিখিনি আছে সময়ত আপোনালোকক জনোৱা হ'ব। 28 নং ৱাইফাৰীৰ পৰা আমাৰ সন্মানীয় সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া, 14 নং চিৰাং দুৱাৰৰ পৰা কাম্পা বৰগিয়াৰী ডাঙৰীয়া, 16 নম্বৰৰ ভৈৰৱকুণ্ডৰ পৰা শ্ৰী গোবিন্দ চন্দ্ৰ বসুমতাৰী। সাংবাদিক বন্ধুসকল, ইতিমধ্যে আমাৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীয়ে আজিৰ বিষয়বস্তুটো আপোনালোকক জনোৱা হ'ল। আজি আমি ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল UPPL তৰফৰ পৰা আমাৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া হৈ আমাৰ দ্বিতীয় যিটো তালিকা আগন্তুক BTC নিৰ্বাচনৰ কাৰণে আজি আমি ঘোষণা কৰিবলৈ ওলাইছোঁ। গতিকে ছেকেণ্ড যিটো লিষ্ট ইয়াৰ 16জনীয়া লিষ্ট আমি তৈয়াৰ কৰিছোঁ, 16টা লিষ্ট। গতিকে মই ৰাইজক জনাবৰ উদ্দেশ্যে আপোনালোকৰ জৰিয়তে মই ঘোষণা কৰিব বিচাৰিছোঁ। নাম্বাৰ 1 পৰ্বতজোৰা প্ৰসেন ব্ৰহ্ম ডাঙৰীয়া, নাম্বাৰ 2 গুমাৰ পৰা শ্ৰীমতী মুৰ্ছিদা বেগম ডাঙৰীয়ানী, 6 নং কুচুগড়ৰ পৰা শ্ৰী উকিল মছাৰী ডাঙৰীয়া, 14 নং চিৰাং দুৱাৰৰ পৰা কাম্পা বৰগিয়াৰী ডাঙৰীয়া, 16 নং নিচিমাৰ পৰা ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া, তুৰিবাৰীৰ পৰা ৰঞ্জু আহমেদ ডাঙৰীয়া, মটনগুৰিৰ পৰা মাখন স্বৰ্গীয়াৰী ডাঙৰীয়া, চালবাৰীৰ পৰা জয় মছাৰী ডাঙৰীয়া, ধীৰাৰ পৰা ভূপেন বৰদচা ডাঙৰীয়া, নাম্বাৰ 28 নং ৱাইফাৰীৰ পৰা আমাৰ সন্মানীয় সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া, 30 নং গড়েশ্বৰ সমষ্টিৰ পৰা বিপুল কুমাৰ বসুমতাৰী ডাঙৰীয়া, পেৰাবাৰীৰ পৰা ধৰণী বড়ো ডাঙৰীয়া, ভেৰগাঁৱৰ পৰা দাওবাইচা বড়ো ডাঙৰীয়া, ননৈ চাৰপাঙৰ পৰা মাৰিয়াম টপ্প, কালিংদৰ পৰা ৰবীন্দ্ৰ বড়ো আৰু 16 নম্বৰৰ ভৈৰৱকুণ্ডৰ পৰা শ্ৰী গোবিন্দ চন্দ্ৰ বসুমতাৰী। 16জনীয়া তালিকা আজি UPPL দলৰ পৰা আমি প্ৰকাশ কৰিছোঁ। গতিকে এই 16জনীয়া দ্বিতীয় পৰ্যায়ৰ তালিকা দিয়া হ'ল আৰু কেইটামান আছে বাকী, সেইটো সময়ত আপোনালোকক জনোৱা হ'ব। গতিকে আমাৰ এতিয়ালৈকে 34 আমাৰ দলৰ পৰা আমি ঘোষণা কৰা হ'ল। বাকী কেইটামান যিখিনি আছে সময়ত আপোনালোকক জনোৱা হ'ব। আৰু চেম এটা গ্ৰেভিটিত আমি কাম কৰি আছোঁ UPPL দলে, আৰু সকলোৱে শক্তিশালী কেণ্ডিডেট। আৰু UPPL দলে যেনেকৈ আমি ভাবিছোঁ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এই 16জনীয়া যিটো কেণ্ডিডেট, আৰু যোৱাবাৰ 21 তাৰিখে আমি ঘোষণা কৰিছিলোঁ 18জনীয়া 34 কেণ্ডিডেট আমি ৰাইজৰ কাম কৰিবৰ কাৰণে UPPL দলৰ পৰা আমি প্ৰক্ষেপ কৰিলোঁ। আমি আশা কৰিছোঁ ৰাইজে তেখেতসকলক মৰম কৰিব। আৰু আমি সম্পূৰ্ণ তৈয়াৰ হ'ল। গতিকে ডেটটো ঘোষণা কৰা হ'ল, কেণ্ডিডেট ঘোষণা কৰা হ'ল। আমি ৰাইজৰ প্ৰতি আমাৰ এটা আত্মবিশ্বাস আছে, ৰাইজে এইবাৰ UPPL দলক একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবৰ কাৰণে আমাক সহযোগ কৰিব। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিটো শান্তি সম্প্ৰীতি ঐক্য সমন্বয়েৰে কাম কৰাৰ যিটো চিন্তা, এই চিন্তা ৰাইজে আঁকোৱালি লৈছে। গতিকে সকলো ৰাইজে এইবাৰ আকৌ UPPL চৰকাৰ গঠন কৰাৰ কাৰণে সুবিধা কৰি দিব। আমাৰ ষ্টাৰ থাকিব, আমাৰ গেৰেণ্টিও থাকিব, ষ্টাৰো থাকিব। আমি সমষ্টি ৱাইজত কি কৰিব লাগে সমষ্টি ৱাইজত থাকিব। অভাৰঅল আমাৰ UPPL দলৰ আমাৰ BTRক লৈ পেলাই আমাৰ ভৱিষ্যত কি কৰিব, এতিয়া কি চিন্তা কৰি আছে, 5টা বছৰ আমাৰ এক্সপিৰিয়েঞ্চ হৈ গ'ল, নেক্সট আমি কি কৰিবলৈ গৈ আছোঁ, এই গোটেই বিষয়বস্তু লৈ পেলাই আমি ৰাইজৰ ওচৰত যাম। ৰাইজে নিশ্চয় বুজি পাব। সেইকাৰণে আমি কৈছোঁ UPPL এটা আত্মবিশ্বাস আছে। যোৱা 5টা বছৰৰ যিটো আমাৰ অভিজ্ঞতা, শান্তি সম্প্ৰীতি ৰাইজৰ সঁহাৰি উন্নয়ন কৰাৰ, চৰকাৰে এটা ইয়াত মানে শাসনৰ কথা কোৱা হৈছে। গতিকে এই কথাটো ৰাইজে বুজি পাব। আমাৰ একেবাৰে স্পষ্ট কথাটো হ'ল 35 লক্ষ জনসাধাৰণৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰি পেলাই সকলোকে সমমৰ্যাদা দি 26টা জনগোষ্ঠীৰ সৰ্বাংগীন উন্নতিৰ কাৰণে UPPL চিন্তা কৰিছে। আমি কাম কৰিছোঁ। তেওঁলোকৰ কলা সংস্কৃতি ভাষা সকলো দিশত সমমৰ্যাদা দি পেলাই কাম কৰাৰ কাৰণে আমাৰ সিদ্ধান্ত আছে। এই কথাখিনি আমি ৰাইজৰ মাজত গৈ ৰাইজৰ নিশ্চয় আমি অৱগত কৰিম। যেতিয়া আমি থাৰ্ড পেজ আৰু লাষ্ট পেজ আপোনালোকক জনাম, তেতিয়া আপোনালোকে গম পাব। আজি ৰঞ্জিত বসুমতাৰীক দিয়া গৈছে, নিচিমা আৰু বাবুগুৰি এটা সমষ্টিত, আৰু এজন কেণ্ডিডেটক দুটা সমষ্টিত সময়ত আমি জনাম, যিকোনো মুহূৰ্তত, যিকোনো মুহূৰ্তত। নাই কোনে কেতিয়া দিয়ে নিদিয়ে সেইটো তেওঁলোকৰ কথা। আমাৰতো হ'ল UPPL হয়, আমি সময়ত জনাম। দুটা তালিকা আমি প্ৰকাশ কৰিলোঁ। গতিকে
থাৰ্ড ফেজ যিটো হ'ব আমি সময়ত আপোনালোকক জনাম। থেংক ইউ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।